স্পৰ্শকাতী হৈছে বিশেষকৈ স্থানীয় ৰাইজসকল। এই মুহূৰ্তত স্থানীয় ৰাইজসকল ওলাই আহিছে, তাৰ সমান্তৰালকৈ যিকেইখন বিদ্যালয় আছে বিদ্যালয় সেই শিক্ষক শিক্ষয়িত্ৰীসকল ওলাই আহিছে আৰু এক প্ৰকাৰ AK আজাদ ৰোড সম্পূৰ্ণৰূপে বন্ধ হৈ গৈছে। আমি যদি দেখুৱাওঁ ওৱান ৱে যিহেতু কৰি থোৱা আছিলে উৰণ সেতু নিৰ্মাণৰ বাবে, কিন্তু এই মুহূৰ্তত সেই AK আজাদ ৰোড সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। যাতায়াত এক প্ৰকাৰ বন্ধ কৰি দিয়া হৈছে যাতে ঠিকাদাৰে নিজৰ ভুল স্বীকাৰ কৰে আৰু ঠিকাদাৰক আচলতে যেনেধৰণৰ নিৰ্দেশনা দিয়া হৈছিলে সেইসমূহ যাতে অৱলম্বন কৰে আৰু ভৱিষ্যতে যাতে এনেধৰণৰ ঘটনা সংঘটিত নহয় তাৰ বাবে দেখা পোৱা গৈছে যে এনেধৰণৰ পৰিৱেশ এই মুহূৰ্তত দেখিবলৈ পাইছোঁ। পথ অৱৰোধ কৰিছে পৰিয়ালৰ লোকক লৈ, এনেকৈ শিক্ষক শিক্ষয়িত্ৰীসকল বা স্থানীয় যিসকল যুৱক আছে তেওঁলোকৰ সহায়ত এই মুহূৰ্তত পথ অৱৰোধ কৰা হৈছে AK আজাদ ৰোড। আমি পৰিৱেশ দেখুৱাই গৈছোঁ এই মুহূৰ্তত। এফালে পৰিয়ালৰ সেই আইতাক আৰু মাক আছে, তাৰ সমান্তৰালকৈ আমি দেখুৱাইছোঁ স্থানীয় যিসকল ব্যৱসায়ী আছে তেওঁলোক আছে আৰু যিখন কাষতে যিখন স্কুল বিদ্যালয় আছে সেই বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰীসকলো আহি কিন্তু ইয়াত তেওঁলোকে যোগ দিছে আৰু এক প্ৰকাৰ সকলোৱে চৰকাৰক বা প্ৰশাসনক কঠোৰ ভাষাৰে তেওঁলোকে সকিয়নি দিছে যে মই নিজৰ মতালিৰে ঠিকাদাৰৰ মতালিৰে আচলতে কাম কৰা বন্ধ কৰিব লাগে, কাৰণ কণ কণ শিশুসকলৰ যথেষ্ট অসুবিধা হয়। আমি যদি শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাষলৈ পুনৰ আহোঁ, যথেষ্ট অসুবিধা হয়। আপুনি সেই কথা উল্লেখ কৰিছিলে, কাৰণ আমি দেখিছোঁ যে এহাত পৰ্যন্ত ৰদ ওলাই আছে ক'ৰবাত কিন্তু ক'তো বেৰিকেড নাই। মানে ৰডটো ওলাই আছে, খালি ওলোৱা নাই, ওপৰৰ পৰা ৰড পৰা ইনচিডেণ্টো হৈছে। আমাৰ গোটেইকেইটা মেনহল কেইটা অপেন ৰাস্তাত। আপুনি চাওক আমি কোনফালেদি ৰাস্তা ক্ৰছ কৰি কেনেকে আহিম। বহুত দিগদাৰ হৈ আছে আহোঁতে, টিচাৰ বিলাকৰ বহুত দিগদাৰ হৈ আছে। মই গড়চুকৰ পৰা ইয়াত আহোঁ, টাইমত পাবই নোৱাৰো এনেকা টাইমত, বুজিছে নে? ইমান ৰ'দ বেয়া, কঁকাল বিষ হৈ যায় গাড়ীত আহোঁতে। মানে ৰ'দ বেয়া, ৰাস্তা যাম, আপুনি আহিব নোৱাৰে, পৰিলে মৰিলে যাম। তো তাৰপিছতো ইমান ৰাস্তা বেয়া, তো ক'ত যাম? ইমান পানী, ইমান কিছু ট্ৰেকাৰো চলাইছে, ঠিক কৰিবই লাগিব আগতে, তাৰপিছত হ'ব যি হ'ব। মই অকণমান জানিবলৈ BPLৰ যিখিনি ঠিকাদাৰ ইঞ্জিনিয়াৰ আছে তেওঁলোকে ভেকু ভাওনা কৰি আছে আৰু য'ত ৰাইজে অৱগত কৰিব গ'লে ৰাইজক দমন নীতি সিহঁতে নিমাত কৰি ৰাখিবলৈ চেষ্টা কৰিছে। যিহেতু আজি এবছৰ আগতে এই নালাটো আধা কেঁচা নিৰ্মাণ কৰা হৈছে, অহাকালিৰ পৰা আকৌ তাতে ষ্টাৰ্ট কৰিছে। কোনো সম্পূৰ্ণভাৱে তেওঁলোকে কাম কৰা নাই। কিয় তেওঁলোকে ব্যৰ্থ হৈছে নেকি, নে তেওঁলোকৰ ওপৰত কোনোবা ওপৰ মহলাৰ নেতাৰ হাত আছে যাৰ বাবে এতিয়ালৈ আৰক্ষী প্ৰশাসনৰ নিমাত কোনো ধৰণৰ তেওঁলোকৰ ওপৰত পদক্ষেপ ল'বলৈ আৰক্ষীও চুপ আছে। এতিয়ালৈ 12 ঘণ্টা পাৰ হৈ গ'ল, কোনো এতিয়া ঠিকাদাৰ ইঞ্জিনিয়াৰ কোনো এই মুহূৰ্তলৈ এই দুৰ্ভগীয়া পৰিয়ালটোৰ সন্মুখত আহি থিয় হোৱা নাই। কিয় আৰু আৰক্ষী প্ৰশাসন কিয় নিমাত হৈছে? সেইটো কাৰণে আজি ৰাইজৰ প্ৰশ্ন, ওচৰত থকা যিখিনি দল সংগঠন, আজি আমি সকলোৱে ওলাই আহিছোঁ ৰাইজৰ লগত। আমি ৰাইজৰ লগত আছোঁ আৰু যেতিয়ালৈ এই সমস্যা সমাধান নহয় তেতিয়ালৈ BPLৰ এই উৰণ সেতুৰ কাম বন্ধ থাকিব। BPL কোম্পানী। আৰু যিহেতু শুনা পাইছোঁ যিটো দায়িত্বত আছে তেওঁ কি দাস, অমিত দাস বুলি কিনে আছিলে। নলা যিহেতু লোক নিৰ্মাণ বিভাগৰ তৰফৰ পৰা বনাই থকা হৈছে নলা, গতিকে সেই ক্ষেত্ৰত কি ক'ব নলাৰ ঠিকাদাৰ? তেওঁলোকৰ অৱহেলাৰ ক্ষেত্ৰত আজি আমি আমাৰ সমাজৰ পৰা এটা শিশু বা এগৰাকী মাতৃৰ অন্তৰ উদং কৰি দিব লগা হ'ল, কাৰণ তেওঁলোকে যিখিনি কাম সম্পূৰ্ণভাৱে কৰিব লাগিছিলে তেওঁলোকে সম্পূৰ্ণভাৱে কৰা নাই। তেওঁলোকে ব্যক্তিগত মুনাফাৰ বাবে তেওঁলোকে যিখিনি কাম কৰি আছে তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ব্যৰ্থ হৈছে। আৰু যিহেতু এই মুহূৰ্তলৈ কোনো এজন কৰ্মকৰ্তা হওক বা বিষয়ববীয়া হওক উৰণ সেতুৰ কোনো অহা নাই পৰিয়ালটোক লৈ, যেতিয়ালৈ তেওঁলোকৰ দুৰ্ভগীয়া পৰিয়ালটোক সহায় সহযোগিতা আগনবঢ়ায়, যেতিয়ালৈ ৰাইজৰ যিখিনি সমস্যা সমাধান নকৰে, তেতিয়ালৈ এই উৰণ সেতুৰ সমগ্ৰ কাম বন্ধ ৰাখিব লাগিব। সেইটো আমি মধ্যগুৱাহাটী ছাত্ৰ সন্থাই আহ্বান জনালোঁ। ধন্যবাদ জনাইছোঁ। এয়া হৈছে গুৱাহাটী ছাত্ৰ সন্থাৰ তৰফৰ পৰাও আচলতে প্ৰতিনিধি আহিছে, তেওঁলোকেও ইয়াত অংশগ্ৰহণ কৰিছে। তেওঁলোকৰো দাবী যে যেতিয়ালৈকে নিৰাপত্তা, ৰাইজৰ যি নিৰাপত্তা সেয়া আচলতে নিশ্চিত নহ'ব তেতিয়ালৈকে ইয়াত নিৰ্মাণ কাৰ্য সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে। তাৰ সমান্তৰালকৈ পথছোৱা বন্ধ কৰি দিয়া হৈছে। আমি যদি দেখুৱাওঁ, সতীৰ্থ ভিডিঅ' জাৰ্নেলিষ্ট অজয় শৰ্মা আছে, তেওঁ দেখুৱাই আছে যথেষ্ট দীঘলীয়া এই মুহূৰ্তত যান জঁট ইয়াত দেখিবলৈ পোৱা গৈছে, দীঘলীয়া শাৰী দেখিবলৈ পোৱা গৈছে। আৰু ইয়াৰ মূলতেই কালিৰ সেই আবেলিৰ সময়ত সংঘটিত হোৱা সেই বিশেষ ঘটনা, আৰু সেই ঘটনাৰ পাছত এতিয়া ক্ৰমাৎ আচলতে পৰিৱেশ পৰিস্থিতি অধিক আচলতে উত্তপ্ত হৈছে। ৰাইজসকল ওলাই আহিছে, ৰাইজসকল ক্ষোভিত হৈছে বিশেষকৈ নিৰাপত্তাৰ ক্ষেত্ৰত, যিহেতু কণ কণ শিশুৰ পৰা আৰম্ভ কৰি বৃদ্ধ সকলোৱে আচলতে এই পথছোৱাইদি অহা যোৱা কৰে। আৰু উন্মুক্ত নলা সমান্তৰালকৈ আমি যদি চাওঁ, যি নিয়মাৱলী থাকিব লাগে, যেনেধৰণৰ ব্যৱস্থাপনা থাকিব লাগে, চাইনবোৰ্ড হওক বা বেৰিকেড হওক, এই সকলোবিলাক ব্যৱস্থা কিন্তু
জলাঞ্জলি দি এক প্ৰকাৰ ভেঙুচালি কৰি ঠিকাদাৰে নিজৰ ময়মতালিৰে যিহেতু কাম কৰিছিলে গতিকে দেখা পোৱা গৈছে তাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'ল আৰু বৰ্তমান মুহূৰ্তত আমি দেখুৱাইছোঁ এনেকৈ আৰক্ষীৰ লোক আহি ইয়াত উপস্থিত হৈছেহি প্ৰশাসনৰ লোক হয়তো আহিছে তেওঁলোকে বিষয় বুজ ল'ব আহিছে কাৰণ সম্পূৰ্ণৰূপে যিহেতু পথছোৱা বন্ধ কৰি দিয়া হৈছে এই মুহূৰ্তত যাতায়াত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে নিৰ্মাণ কাৰ্যও তেওঁলোকে স্থগিত ৰাখিম বুলি এক প্ৰকাৰ হুংকাৰ দিছে গুৱাহাটী যি ছাত্ৰ সন্থা আছে আমি দেখুৱাইছোঁ পৰিৱেশটো এই মুহূৰ্তত আবদ্ধ হৈ পৰিছে একে আজাদ ৰোডৰ শ বাহন আৰু কোনো এখন বাহনে আমি একে আজাদ ৰোডৰ পৰিৱেশ আপোনালোকক দেখুৱাই আছো যান বাহনসমূহ আবদ্ধ কৰি দিয়া হৈছে পথ অৱৰোধ কৰা হৈছে কাৰণ উন্মুক্ত নলাত সোমাই যোৱাৰ ফলতে এটি 3 বছৰীয়া কণমানিয়ে প্ৰাণ হেৰুৱাব লগা হৈছে